Very good morning, dear friends. Welcome to my channel Studies on Assam. Dear friends, আজি লৈ আহিছো 26 ডিসেম্বৰ 2013 কারেন্ট অ্যাফেয়ার্স। তো আহক দেৰি নকৰো কি আমি স্টার্ট কৰো। আমাৰ ফার্স্ট কোয়েশ্চনটো হৈছে which IIT has recently established a center of excellence named Atman? কোনটো IIT এ শেহতীয়াকৈ আঠমান নামৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰিছে? অপশন কেইটা হৈছে আমাৰ অপশন এ IIT চেন্নাই, অপশন বি IIT খড়গপুৰ, অপশন সি IIT দিল্লী আৰু অপশন ডি IIT কানপুৰ। এইটো ৰাইট আনসাৰটো হৈছে অপশন ডি IIT কানপুৰ। নেক্সট কুৱেশ্যনটো হৈছে where was the recent meeting of G7 foreign minister held? G7 বৈদেশিক মন্ত্ৰীসকলৰ সৈতেকৈ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? আমাৰ অপশন কেইটা হৈছে অপশন এ টোকিও, অপশন বি দিল্লী, অপশন সি কেপ টাউন আৰু অপশন ডি নিউয়ৰ্ক। এইটো ৰাইট আনসাৰটো হৈছে অপশন এ টোকিও জাপান। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ where was the first Australia India Education and Skills Council meeting held recently? শেহতীয়াকৈ প্ৰথম অষ্ট্ৰেলিয়া ভাৰত শিক্ষা আৰু দক্ষতা পৰিষদৰ বৈঠক ক'ত অনুষ্ঠিত হৈছিল? অপশন কেইটা হৈছে আমাৰ অপশন এ দিল্লী, অপশন বি গান্ধীনগৰ, অপশন সি কেৰালা এণ্ড অপশন ডি ভোপাল। এইটো ৰাইট আনসাৰটো হৈছে অপশন বি গান্ধীনগৰ। নেক্সট কুৱেশ্যনটো হৈছে Neha Thakur who secured a silver medal for Indian at Asian Games plays which sports? এছিয়ান গেমত ভাৰতীয়ৰ হৈ ৰূপৰ পদক অৰ্জন কৰা নেহা ঠাকুৰে কোনটো ক্ৰীড়া খেলে? এইটোৰ অপশন কেইটা হৈছে অপশন এ আৰ্চাৰী, অপশন বি স্কোৱাশ, অপশন সি শুটিং আৰু অপশন ডি চেলিং। ৰাইট আনসাৰটো হৈছে অপশন ডি চেলিং। নেক্সট কুৱেশ্যনটো হৈছে which country president would visit India as the chief guest for the 75th Republic Day celebration? 75তম গণতন্ত্ৰ দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে কোন দেশৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণ কৰিব? এইটোৰ অপশন কেইটা হৈছে অপশন এ আমেৰিকা, অপশন বি ফ্ৰান্স, অপশন সি জাপান এণ্ড অপশন ডি অষ্ট্ৰেলিয়া। ৰাইট আনসাৰটো হৈছে আমাৰ অপশন বি ফ্ৰান্স। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল ফাৰ্মাৰ ডে is celebrated every year in which date? প্ৰতি বছৰে কোন তাৰিখত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়? এইটোৰ অপশন কেইটা হৈছে আমাৰ অপশন এ 29 ডিচেম্বৰ, অপশন বি 25 ডিচেম্বৰ, অপশন সি 20 ডিচেম্বৰ আৰু অপশন ডি 23 ডিচেম্বৰ। ৰাইট আনসাৰটো হৈছে অপশন ডি 23 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে which central force is said to take over the security of the parliament according to recent developments? শেহতীয়াকৈ উন্নত অনুসাৰী কোন কেন্দ্ৰীয় শক্তিয়ে সংসদৰ নিৰাপত্তা ৰক্ষা কৰিবলৈ সাজু হৈছে? অপশন কেইটা হৈছে আমাৰ অপশন এ CISF, অপশন বি CRPF, অপশন সি CID এণ্ড অপশন ডি দিল্লী পুলিচ। এইটো ৰাইট আনসাৰটো হৈছে আমাৰ অপশন এ CISF। নেক্সট কুৱেশ্যনটো হৈছে in which following option who has recently announced her retirement from wrestling? নিম্নলিখিত বিকল্পবোৰত কোনে অলপতে কুস্তিৰ পৰা অৱসৰ ঘোষণা কৰিছে? এইটোৰ অপশন কেইটা হৈছে আমাৰ অপশন এ সুশীল কুমাৰ, অপশন বি বজৰং পুনিয়া, অপশন সি সাক্ষী মল্লিক এণ্ড অপশন ডি গীতা ফোগট। ৰাইট আনসাৰটো হৈছে অপশন সি সাক্ষী মল্লিক। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ who were the recipient of the Shastra Ramanujan Award presented for their contribution of mathematics? গণিতত তেওঁলোকৰ অৱদানৰ বাবে প্ৰদান কৰা শাস্ত্ৰ ৰামানুজন বঁটা কোন আছিল? এইটোৰ অপশন কেইটা হৈছে অপশন এ আহমদ খান এণ্ড ফাতিমা আলী, অপশন বি ৰাহুল কাপুৰ এণ্ড স্নেহা শৰ্মা, অপশন সি য়াংকুইন টাং আৰু ৰিগজাং জিং এণ্ড অপশন ডি জন স্মিথ এণ্ড মেৰী জনছন। এইটো ৰাইট আনসাৰটো হৈছে অপশন সি য়াংকুইন টাং এণ্ড ৰিগজিং জাং। নেক্সট কুৱেশ্যনটো হৈছে which space agency successfully conducted the 3D printed rotating detonation rocket engine test? কোন মহাকাশ সংস্থাই সফলতাৰ বিধি মুদ্ৰিত ঘূৰ্ণনশীল বিস্ফোৰণ ৰকেট ইঞ্জিন পৰীক্ষা সম্পন্ন কৰিছিল? এইটোৰ অপশন কেইটা হৈছে অপশন এ ৰসমসকছ, অপশন বি ESA, অপশন সি নাসা এণ্ড অপশন ডি ইছৰো। এইটো ৰাইট আনসাৰটো হৈছে অপশন সি নাসাই। নেক্সট কুৱেশ্যনটো হৈছে where has the 8th edition of the Naval Chief Conclave ION 2023 hosted? নৌসেনাৰ প্ৰধান সন্মিলন IONS 2023 অষ্টম সংস্কৰণটো ক'ত আছে? এইটোৰ অপশন কেইটা হৈছে অপশন এ বেংকক, অপশন বি ইণ্ডিয়া, অপশন সি কলম্বো এণ্ড অপশন ডি আমেৰিকা। এইটো ৰাইট আনসাৰটো হৈছে অপশন এ বেংকক। নেক্সট কুৱেশ্যনটো হৈছে who has recently emerged as the winner of the Chennai Grandmaster 2023 chess tournament? শেহতীয়াকৈ চেছৰ গ্ৰেণ্ডমাষ্টাৰ 2023
2023 দৌৰা টুৰ্ণামেণ্টত বিজয়ী হিচাপে আত্মগ্ৰহণ কৰিছে? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ বিশ্বনাথ আনন্দ, অপশ্যন বি তমৰাজু গুকেশ, অপশ্যন চি মেংগুছ কাৰ্লসেন और অপশ্যন ডি অভিজিত চেটাৰ্জী। ৰাইট আনচাৰটো হৈছে অপশ্যন বি দমৰাজু গুকেশ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ বুক অথৰাইজ বাই টুইংকল খান্না টপড ফিকশ্যন বুক চেলছ ইন 2023? টুইংকল খান্নাৰ দ্বাৰা ৰচনা কৰা কোনখন কিতাপত 2023 চনত কল্পকাহিনী গ্ৰন্থ বিক্ৰীত শীৰ্ষ স্থানত লাভ কৰিছে? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ হুৱেৰ ইজ দ্য লাইফ, অপশ্যন বি অন দ্য ৱে অফ ডেথ, অপশ্যন চি দ্য চাইলেণ্ট পেচেণ্ট और অপশ্যন ডি ৱেলকাম টু পেৰাডাইজ। ৰাইট আনচাৰটো হৈছে অপশ্যন ডি ৱেলকাম টু পেৰাডাইজ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ৰিচেণ্টলি হু হেজ ইনগ্ৰেটেড নেশ্যনেল প্ৰগ্ৰাম অন আংগনৱাড়ী কাম ক্ৰেচাৰ্ছ ইন নিউ দিল্লী? শেহতীয়াকৈ নতুন দিল্লীত আংগনৱাড়ী কাম ক্ৰেচাৰ্ছৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যসূচী কোনে উদ্বোধন কৰিছে? এইটোৰ অপশ্যন কেইটা হৈছে অপশ্যন এ অমিতাভ সিং, অপশ্যন বি পীয়ূষ গোৱেল, অপশ্যন চি স্মিতা ইৰাণী और অপশ্যন ডি অমিত শ্বাহ। ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন চি স্মিতা ইৰাণী। এণ্ড আজি ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ চিলা আই কালান ইন কাশ্মীৰ? কাশ্মীৰত চিলা আই কালানৰ তাৎপৰ্য কি হয়? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ মনচুন ছিজন, অপশ্যন চি অটমন হাৰ্ভেষ্ট চেলিব্ৰেশ্যন, অপশ্যন চি স্প্ৰিং ফেষ্টিভেল और অপশ্যন ডি হাৰ্ছ উইণ্টাৰ পিৰিয়ড। এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন ডি হাৰ্ছ উইণ্টাৰ পিৰিয়ড। চ' ফ্ৰেণ্ডছ এইখিনি আছিলে আমাৰ 26 ডিচেম্বৰৰ কাৰেণ্ট এফেয়াৰ্ছ। আমি ডেইলি বেচিছত কাৰেণ্ট এফেয়াৰ্ছবিলাক লৈ আহিছোঁ। আপোনাৰ যদি আমাৰ কুৱেশ্যনবিলাক পঢ়ি যদি ভাল লাগে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।